বাইথ পূজাটো আমি প্ৰতি বছৰে পাতোঁ। তো এইবাৰ আমাৰ শিৱৰাত্ৰি শুক্লপক্ষৰ শিৱৰাত্ৰি দ্বিতীয় সোমবাৰৰ পৰা আমাৰ বাইথ পূজাটো আৰম্ভ হয়। চ'ত আৰু ফাগুন মাহৰ মাজভাগত হয়। তো এইবাৰ চ'ত মাহত পৰিলে পূজাটো। আৰু আমাৰ এয়া হ'ল আমাৰ সোণোৱালসকলৰ মূল আৰাধ্য দেৱতাৰ। আৰু প্ৰতি বছৰে আমি এইদৰে পাতি আহিছোঁ। আৰু এইবাৰো আমি এইদৰে আমাৰ যি মূল গেট তোৰণখন আছে, এই তোৰণৰ পৰা আমি আৰম্ভ কৰিছোঁ চাকি জ্বলোৱা পৰ্ব। তো ইয়াতে আমাৰ সোণোৱালসকলৰ সোণোৱাল জাতিটোৰ গোটেই আৰাধ্য পূজাখন পতা হয়। আৰু 4দিনীয়া কাৰ্যসূচীৰে পতা হয়। যোৱাকালি আমাৰ দেও নমোৱা হেৰিটো সকামটো হৈ যায়। আজি আমাৰ মূল পূজাখন হ'ব, ৰাতি আধা ৰাতিৰ পৰা আৰম্ভ হ'ব। আৰু অহাকালিলৈ আমাৰ ঠিক 11মান বজাত আমাৰ পূজাখন সামৰণি পৰিব। এইখিনি সামৰণি পৰাৰ পিছত আমাৰ যিটো হাইদাং হুঁচৰি আছে আমাৰ যি সোণোৱালসকলৰ, সেই হাইদাং হুঁচৰি আৰম্ভ হ'ব মূল বাইথ মন্দিৰৰ পৰা ৰাজাগুৰু ঘৰলৈকে। সেইটো হ'ব। তাৰপিছত আমাৰ লগ বিহু ৰাজাগুৰুৰ ঘৰৰ পৰা মূল বাইথ মন্দিৰ চোতাললৈকে আমাৰ লগ বিহুটো হ'ব। তাৰপিছতে আমাৰ হুঁচৰি নমোৱা হ'ব আমাৰ সোণোৱালসকলৰ। আৰু আমাৰ এইটো কৃষি উৎসৱ বুলিও আমি মানি ল'ব পাৰোঁ, কাৰণ আমাৰ কালিৰ পৰাই আমাৰ কৃষিৰ কাৰণে আমাৰ সোণোৱালসকলে সাজু হ'ব। আৰু এইখিনিয়ে আৰু ক'ব লগা। আজি আমি ইয়াৰ পৰা আমাৰ যিটো ডাঙৰি সমষ্টি, ইয়াত আমি ডাঙৰি সমষ্টি মূল গেটৰ পৰা আমি 700 বন্তি প্ৰজ্বলন কৰিছোঁ। একদম হেৰিলৈকে মেগেলা গাঁৱৰ যিটো কালভাৰ আছে তাৰলৈকে কৰিছোঁ। আৰু তাৰ পৰা আমাৰ মেগেলা সমষ্টি EM বসন্ত সোণোৱালে তেওঁ দায়িত্ব লৈছে। তেওঁ একদম মূল মন্দিৰলৈকে এইখিনি বন্তি প্ৰজ্বলন কৰে। টোটেল আমাৰ হ'ব 1500, 1200, ইফালে 700, প্ৰায় 2100 বন্তি হ'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।